সেইটো মোৰ কৰ্তব্য। মোৰ সন্তানক মই কি শিক্ষা দিছোঁ, কি জ্ঞান দিছোঁ, কিন্তু মোৰ সন্তানক লৈ পেলাই মই ভাৱনাত্মক হৈ পৰাটো মোৰ কৰ্তব্য নহয়, হয়নে? মোৰ প্ৰেৰসী, মোৰ প্ৰেমিকগৰাকীক বা প্ৰেমিকজনৰ প্ৰতি মোৰ কৰ্তব্য, মোৰ দায়িত্ব যে তেওঁক মই ভালকৈ ৰখা, ভাল মানে তেওঁক প্ৰতাৰণা নকৰা, হয়নে? তেওঁক প্ৰকৃতভাৱে ভাল পোৱা। কিন্তু প্ৰেয়সীগৰাকীক লৈ পেলাই, প্ৰেমিকগৰাকীক জনক লৈ পেলাই আমি ভাৱনাত্মক হৈ পৰাটো মোৰ কৰ্তব্য নহয়। আৰু যেতিয়া সেই আমি কৰ্তব্যৰ পৰা আঁতৰি আহিম নহয় বন্ধুসকল, আৰু ভাৱনাত্মক হৈ যাম, সেই তেতিয়াই আমাৰ সমস্যাই দেখা দিয়ে। আমাৰ কৰ্তব্যৰ প্ৰতি আমাৰ বাধা দেখা পোৱা যায়, হয়নে? আমাৰ যিকোনো কৰ্তব্যত তেতিয়া বাধা আহি পৰিব, সমস্যাই দেখা দিব। আমি মানসিক অশান্তিত ভুগিম, হয়নে? কেতিয়া ভুগিম? যেতিয়া আমি ভাৱনাত্মক হৈ পৰিম।